তো স্বাগতম জানাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'। তো আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজ কাটিং আৰু চিলাই, আৰু এই ব্লাউজটো 44 সাইজৰ ব্লাউজ হ'ব। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। এইটো হ'ল ব্লাউজটোৰ লাইনিং, আৰু লাইনিংটো অলৰেডি মই প্ৰেছ মাৰি এনেকুৱাকৈ পাৰি লৈছোঁ। তো আপোনালোকে এনেকুৱাকৈ পাৰি ল'ব। ফাৰ্ষ্টত কি কৰিম, আমি তলতে এনেকুৱাকৈ এটা মাৰ্জিন কৰি ল'ম, যেটো আমাৰ দীঘলৰ কাৰণে লাগিব। তাৰপিছত ইয়াৰ পৰা আমি এনেকুৱাকৈ দীঘলটো জুখিম, যেটো আমাৰ ব্লাউজটোৰ কিমানখিনি দীঘল আছে এইটো দীঘল লৈ ল'ম। তো মোৰ ব্লাউজটোৰ দীঘল আছে 15 ইঞ্চি। তো মই ইয়াতে 15ত মাৰ্জিন কৰিলোঁ। আৰু ব্লাউজটোৰ যেটো আনমোলৰ মাৰ্জিন কৰিম 6.5 ইঞ্চি তলত। আৰু পিছপিনে যেটো গলৰ ডিপ সেইটো আছে মোৰ 11 ইঞ্চি। তো মই ইয়াতে 11ত মাৰ্জিন কৰিলোঁ। আৰু এইটো হিচাপত আমি এইটো চিধা কৰাৰ কাৰণে ইয়াতে মাৰ্জিনখিনি উঠাই ল'ম। এইটো আমাৰ দীঘলৰ আহিল 6.5 ইঞ্চি আনমোলৰ, আমাৰ গলৰ কাৰণে নালাগে। তো এই মাৰ্জিনকেইটা এনেকুৱাকৈ উঠাই ল'ম। তো এটা আমি মাৰ্জিনটো উঠালোঁ। মাৰ্জিনটো উঠোৱাৰ পাছত আমি তলত যেটো শেপ দিম, সেই শেপটোৰ যেটো দূৰত্ব সেইটো আমি কৰিম। তো এইটো মই 4 ইঞ্চি আঁতৰত দিলোঁ ইয়াৰ পৰা, আৰু এইটো মোৰ 1 ইঞ্চি থাকিব এনেকৈ। আৰু এইটো যেটো উঠোৱাটো এইটো আমি 4 ইঞ্চি উঠাই দিম, 4 ইঞ্চি অথবা 3.5 ইঞ্চি, 4 ইঞ্চি ৰাখিলোঁ। এইটো আমি মাৰ্জিন কৰি ল'ম এনেকুৱাকৈ শেপ আহিব। আৰু এইটো যিহেতু আমাৰ বেক নেক দিবৰ আছিল, তো এইটো আমি বেক নেকটোৰ যেটো বহল সেইটো দি ল'ম। এইটো মই 3.2 ল'ম, কাৰণ ব্লাউজটো যিহেতু অভাৰ সাইজ, তো গলটো অলপমান ডাঙৰ লাগিব। আৰু ইয়াতে ডিঙিত আমি এইটো 2.5 ইঞ্চি ল'ম, আৰু শোল্ডাৰৰ কাৰণে 3 ইঞ্চি ল'ম। তো 2.5 ইঞ্চি আৰু 3 ইঞ্চি টোটেল কিমান আহিল 5 হাফ হ'লে টোটেল শোল্ডাৰ আহি আছে আমাৰ 11 হাফ। আৰু যেটো বডিটো আছে 44টো মই 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে কিমান আহিব 11 আহিব। তো এইটো 11ত মাৰ্জিন কৰিলোঁ। আৰু যেটো ৱেষ্টটো আছে 32টো আমি 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে কিমান আহিব 8 আহিব। তো ইয়াৰ পৰা 8ত মাৰ্জিন কৰিলোঁ। আৰু এই যেটো শেপ, এই শেপটো দিয়াৰ কাৰণে, কাৰণ এইখিনি আমি প্লাছ কৰি পেলাই ইয়াতে জুখিলোঁ, কিন্তু এইখিনি আমাৰ এই শেপ দিয়াখিনি মাইনাছ কৰিব লাগিব। তো এই শেপ দিয়াখিনি আমি লৈ ল'ব লাগিব। তো ইয়াত আমি 1 ইঞ্চি বঢ়াই দিব লাগিব, ঠিক আছে। তো এইখিনি মাৰ্জিন হৈ যোৱাৰ পাছত, বডি মাৰ্জিনখিনি হোৱাৰ পাছত আমি এইটো মাৰ্জিনখিনি উঠাই ল'ম। ইভাগৰটো উঠাই ল'লোঁ। আৰু ইয়াত আমি কি কৰিম 1.5 ইঞ্চিকে অভাৰ ৰাখি দিম, কাৰণ যাতে ব্লাউজটো পিছৰ পৰা কাষ্টমাৰজনে বঢ়াই ল'ব পাৰে। আৰু চেষ্টৰ এই মাৰ্জিনৰ পৰা আমি ইভাগে ভিতৰৰ পিনে কি কৰিম 3 ইঞ্চি ভিতৰত মাৰ্জিন কৰিম, 3 ইঞ্চি ল'লোঁ। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো লগাব লাগিব। যেটো বেক নেকটো আমাৰ স্কোয়াৰে থাকিব। তো স্কোয়াৰ থাকিব যিহেতু ইয়াত আমাৰ কোনো ধৰণৰ ৰাউণ্ড বা কোনো ধৰণৰ ডিজাইন কৰাৰ প্ৰয়োজন নাই। তো এতিয়া বেক পাৰ্টটো আমাৰ কাটিঙৰ কাৰণে ৰেডি। তো এইটো বেক পাৰ্ট আমাৰ কাটিং হ'ল। এইটো আমি এতিয়া সাইড কৰি ৰাখোঁ। এইটো লাইনিংটো এনেকুৱাকৈ ঘূৰাই ল'লোঁ। তো এই যেটো পাৰ্ট, এই পাৰ্টটোৰ পৰা আমি ফ্ৰণ্ট পাৰ্ট ওলাব লাগিব। তো লাইনিংটো এনেকুৱাকৈ ঘূৰাই লোৱাৰ পাছত আমি কি কৰিম, ইয়াতে এই যেটো বেক পাৰ্ট আছে, বেক পাৰ্টটো আমি এনেকুৱাকৈ পাৰি ল'ম। তো এনেকুৱাকৈ পাৰি লোৱাৰ পাছত আমি কেইটামান মাৰ্জিন উঠাব লাগিব। তো ফাৰ্ষ্টত ইয়াতে গলৰ মাৰ্জিনটো উঠালোঁ, শোল্ডাৰৰ এইটো, আৰু চেষ্টৰ ইয়াতো মাৰ্জিন উঠাই ল'ম। আনমোলৰ এইটো গোটেইখিনি মাৰ্জিন আমি এনেকুৱাকৈ উঠাই ল'ম। তাৰপিছত যেটো বেছ পাৰ্ট ডাউনটো আমি ইয়াতে মাৰ্জিন কৰি ল'ম। তো ইয়াত আমাৰ ব্লাউজটো যিহেতু দীঘল আছে অলপমান, তো যেটো বেছ পাৰ্ট এইটো মই 13 ইঞ্চি ডাউনত ৰাখিম। 13 ইঞ্চিত কৰিলোঁ। এই চিধা মই ইভাগেও মাৰ্জিনটো উঠাই ল'ম।
এইটো আমাৰ গলৰ মাৰ্জিন হ'ব। তো এইটো এনেকুৱাকৈ উঠাই ললো। এতিয়া কি কৰিম, এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আঁতৰাই দিম। আঁতৰাই দি এইখিনি মাৰ্জিন উঠাম। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত আমি এই সাইডটোত এইটো আছিল আমাৰ বাহিৰৰ সাইড। তো এই বাহিৰৰ মাৰ্জিন, তো এই মাৰ্জিনটোৰ পৰা আমি এইটো 3.5 ইঞ্চি ল'ম। আৰু যেটো ফ্ৰন্ট নেক ডিপটো আছে মোৰ 8.5। তো ইয়াৰ পৰা এইটো কিমান ল'ম, 5.5 ল'ম। ইয়াতে যেটো আমাৰ পাৰ্ট হ'ব সেইটোত আমি আকৌ 3 ইঞ্চি ফ্ৰন্ট নেক ডিপ ল'ব লাগিব। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি আনমলটোৰ নিচিনা এনেকুৱাকে ৰাউন্ড শেপত আনি এনেকুৱাকে। তো এতিয়া এই পাৰ্টটো আমাৰ কাটিংৰ কাৰণে ৰেডি। এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল, যেটো ফ্ৰন্ট পাৰ্ট সেইটো আমাৰ কাটিং হ'ল। এইটো এতিয়া আমি ইয়াৰে কাৰণে তলৰ পাৰ্টটো ওলাব লাগিব। তো এইটো আমি জুখি ল'ম কিমানখিনি আহে। 12.2 আহি আছে। এইটো কাটি ওলাম 12.2। এটা আমি দীঘলৰ মাৰ্জিন কৰিলো। তো এই সাইডটো মাৰ্জিন কৰিলো আৰু এই সাইডত আমি এইটো 4 ৰাখিম আৰু এই সাইডটো আমি 3 ৰাখিম। এতিয়াতো আমি এই যেটো স্কেলৰ শেপ আছে এই শেপটো হিচাপতে এনেকুৱাকে মাৰ্জিন উঠাই ল'ম। তো এটা আমাৰ কাটিং হৈ গ'ল। এইটো আমাৰ ইয়াতে তলত আহিব। এতিয়া যেটো আমি ফ্ৰন্ট পাৰ্ট কাটিলো, ফ্ৰন্ট পাৰ্টৰ যেটো বেস পাৰ্ট সেইটো ওলাব লাগিব। তো ইয়াৰ পৰা ইয়াৰে যেটো বহলটো ল'ম আমি এইটো 5.5 বহল ল'ম আৰু এইখিনি মাৰ্জিন কৰি ল'ম, পুৰা স্কোয়াৰ কৰি ল'ম। এইটো আমি এইটো ওপৰৰ মাৰ্জিন। তো ইয়াৰে যেটো দীঘলটো 9 ইঞ্চি, ওপৰতে 9 ইঞ্চি মাৰ্জিন কৰি ল'ম। তো চাওক, মই আপোনালোকক বুজোৱাৰ কাৰণে যাতে বুজি পোৱাতে আপোনালোকৰ ইজি হয় সেইটো কাৰণে মই এটা স্কোয়াৰ কৰি বক্স কৰি ললো। যেটো বক্সটো হ'ল মোৰ কিমান 9/5.5 9/5.5 এটা বক্স কৰি ললো। ঠিক আছে। এতিয়া এই ওপৰ সাইডত এই সাইডত মই যেটো গলৰ যেটো বহল সেইটো ল'ম, মানে কি 4তছে 2 পইণ্ট কম ল'ম এইটো বহল। আৰু যেটো নেক ডিপ আমি যেটো বেস পাৰ্ট কাটিং কৰিলো তাতে আমি নেক ডিপ কিমান আছিল, আমাৰ টোটেল নেক ডিপ হ'ল 8.5। তো তাতে আমি কিমান দিলো 5.5। তেনেহলে আমাৰ কিমান বাকি থাকিল 3। তো যেটো নেক ডিপ সেইটো আমি 3 ইয়াতে মাৰ্জিন কৰিলো। ঠিক আছে। তো ইভাগেও 3 ডাউনত মাৰ্জিন কৰি লম। তো এইখিনি হ'ল আমাৰ নেক। তো এইটো কি কৰিম, আমি ৰাউন্ড কৰি ল'ম এনেকুৱাকে, ৰাউন্ড কৰি মাৰ্জিন উঠাই ল'ম। ঠিক আছে। এতিয়া এই যেটো পাৰ্ট আমি 9 ললো, 9ৰ আধা কিমান আহিব, 9ৰ হাফ কিমান আহিব 4.5। ঠিক আছে। তো মই 4.5 এইটো মিডিল পইণ্ট কৰিলো। এতিয়া এই যেটো মিডিল পইণ্ট, এই মিডিল পইণ্টত মই এইটো 1/2 ইঞ্চ ডাউনত নমাই এটা মাৰ্জিন কৰিম। ঠিক আছে। আৰু এই সাইডত 1/2 ইঞ্চি উঠাই পেলাই এটা মাৰ্জিন কৰিম এইটো। এতিয়া এই যেটো 1/2 ইঞ্চি উঠাই পেলাই মাৰ্জিন কৰিলো এই মাৰ্জিনটো, আৰু এই যেটো 1/2 ইঞ্চি ডাউন কৰি পেলাই মাৰ্জিন কৰিলো এই মাৰ্জিনটো আমি এই যেটো স্কেলৰ শেপ আছে এইটো হিচাপত আমি এইটো মাৰ্ক কৰিলো। ঠিক আছে। আকৌ ইয়াৰে পৰা এই কোণাক লগাই আমি এই যেটো 9ৰ কোণা আছে এই কোণাক লগাই আমি এইটো উঠাব লাগিব এনেকুৱা। ঠিক আছে। আৰু এই যেটো নেকৰ যেটো বহল আৰু এই বহলটো আৰু ইয়াতে আমি যেনেকুৱাকে আনমল যেনেকুৱাকে ৰাউন্ড কৰি শেপ কৰো ঠিক তেনেকুৱাকে এইটো এনেকুৱাকে ডট ডট দি পেলাই ৰাউন্ডত আনিম। ঠিক আছে। তো এতিয়া আপোনালোকে এই যেটো মই আৰ্ট কৰিলো এই আৰ্টটো চাই আপোনালোকে হয়তো বুজি পাইছে যে এইটো আমাৰ ব্লাউজৰ কোনটো পাৰ্ট হ'ব। তো এই পাৰ্টটো কি হ'ল, আমাৰ কাটিংৰ কাৰণে ৰেডি হ'ল।
তো এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল। তো এই যে এইটো পাৰ্ট আমাৰ কাটিং হৈ গ'ল। তো আপোনালোকে দেখা পালে এই পাৰ্টটো মই কেনেকৈ ইজিলি কাটিং কৰিলোঁ। এতিয়া তাৰে লগত যিটো পাৰ্ট হ'ব সেই পাৰ্টটো আমাৰ কাটিং হ'ব। এই যিখিনি লাইলিং আমি ফ্ৰণ্ট পাৰ্ট কাট ফাৰ্ষ্টৰ যিটো ফ্ৰণ্ট পাৰ্ট কাটিং কৰিলোঁ সেইটো কাটাটো ওপৰৰ ভাগৰ পৰা যিখিনি লাইলিং আমাৰ বাচি গ'ল এই লাইলিংখিনি দি সেই ইয়াৰে লগৰ পাৰ্টটো কাটিং কৰিম। তো এই পাৰ্টটোৰ মোৰ বহল কিমানখিনি আছে এইটো মই চাই ল'ম। 4 ইঞ্চি আছে। তো এতিয়া এই পাৰ্টটোৰ যিটো লেন্থটো লাগিব কিমান, আমি এই পাৰ্টটোৰ লেন্থ কিমান দিছিলোঁ 9 ইঞ্চি 9 দিছিলোঁ, আমাক 9 লাগিব। ঠিক আছে। তো এইটো কি কৰিম, ফাৰ্ষ্টত এই চাইডত আমি এটা মাৰ্জিন কৰি ল'ম। এইটো মাৰ্জিন কৰি ল'ম। এতিয়া ইয়াৰ পৰা আমাৰ 9 ল'ব লাগিব। আমি আধা ইঞ্চি বঢ়াই ল'ম। ঠিক আছে। তো এইটো 9.5 ল'ম, 9.5। আৰু ইয়াৰ যেটো মিডিল পইণ্ট হ'ব, মিডিল পইণ্ট কিমান আহিব 9.5 হ'লে আমাৰ 5তছে 2 পইণ্ট কম আহিব। এই তলৰ পৰা আমি এইটো 1 ইঞ্চি উঠাই পেলাই মাৰ্জিন কৰিম। আৰু এই মাৰ্জিনটোৰ পৰা আমি এইটো 2 ইঞ্চি ৰাখিম। তো এই পাৰ্টটো আমাৰ কাটিং হ'ল। এতিয়া এই পাৰ্টটোৰ লগত এইটো আমি মিলাই চাম এইটো বৰাবৰ আছে না নাই। ইয়াৰ পৰা আমি এইটো এনেকুৱাকৈ ধৰি ইয়াত এনেকুৱাকৈ ধৰি পেলাই এনেকুৱাকৈ মিলাই চাম। তো ঠিক আছে। এইটো যেতিয়া অকণমান শ্বৰ্ট হৈ আছে কিন্তু যেতিয়া চিলাই কৰিম এইটো আমাৰ মেকআপ হৈ যাব। ঠিক আছে। তো এইটো পাৰ্টটো হ'ল, এইখিনি গোটেইখিনি হৈ গ'ল। এতিয়া আমাৰ কি হ'ব, কি লাগিব, স্লিপছটো কাটিবলৈ বাকী আছে। এই যিটো লাইলিংটো আমি এনেকুৱাকৈ দুজাপ কৰি ল'ম। আকৌ এইটো ফাৰ্ষ্টত এটা মাৰ্জিন কৰি ল'লোঁ। আৰু যেটো স্লিপছৰ দীঘল আছে মোৰ 12 ইঞ্চি। তো মই ইয়াৰ পৰা 12 ইঞ্চি দীঘল ল'ম। তো 12 ইঞ্চিত মাৰ্জিন কৰিলোঁ। আৰু আনমোলৰ কাৰণে 4.5 ইঞ্চি ল'ম। আৰু স্লিপছটোৰ যেটো কাফটো আছে 10। তো মই ইয়াতে 10টো দুভাগ কৰিলে 10টো দুভাগ কৰিলে কিমান আহিব 5 আহিব। তো মই এইটো 5ত মাৰ্জিন কৰিলোঁ। আৰু এইটো হ'ল আমাৰ আনমোলৰ মাৰ্জিন। আনমোল আমি ব্লাউজটো কাটিং কৰাতে ব্লাউজৰ যেতিয়া বেক পাৰ্ট কাটিং কৰিলোঁ তেতিয়া কিমান দিছিলোঁ 6.5। 7.8 মানে কি 8তছে 2 পইণ্ট কম ৰাখিম। ইয়াতে মাৰ্জিন কৰিলোঁ। আৰু এইভাগে স্লিপছটোত এক্সট্ৰা লাইনিং ৰখাৰ কাৰণে আমি এইটো এটা মাৰ্জিন কৰিলোঁ। মানে কি এইখিনিতে আমাৰ কাটিং হ'ব, এইখিনিতে চিলাই হ'ব। তো এটা আমাৰ ব্লাউজটো কাটিং কমপ্লিট হ'ল। ব্লাউজৰ যিখিনি লাইনিং গোটেইখিনি কাটিং হ'ল। এতিয়া আমি যেটো মেইন কাপোৰ সেই মেইন কাপোৰটো কাটিব লাগিব। তো এতিয়া মই আপোনালোকক ব্লাউজৰ যিকেইটা পাৰ্ট মই কাটিং কৰিলোঁ গোটেইখিনি দেখাই আছোঁ। তো এইটো হ'ল মোৰ বেক পাৰ্ট। ব্লাউজটোৰ বেক পাৰ্ট কাটিলোঁ ফাৰ্ষ্টত। তাৰপিছত আমি এই পাৰ্টটো কাটিলোঁ যেটো বেক পাৰ্ট পাৰি পেলাই। তাৰ পাছতে তলৰ এই পাৰ্টটো কাটিং কৰিলোঁ। তাৰ পাছতে গলৰ এই পাৰ্টটো কাটিং কৰিলোঁ। তাৰ পাছতে এইটো পাৰ্ট কাটিং কৰিলোঁ। তাৰ পাছত আমি স্লিপছ কাটিং কৰিলোঁ। তো এইখিনি আছিল ব্লাউজ কাটিং। এতিয়া যেটো মেইন কাপোৰ সেইখিনি কাটিং কৰিম। তো চাই থাকক মেইন কাপোৰত কেনেকুৱাকৈ কাপোৰ মিলাই পেলাই কাটিং কৰা হয়। তো এইটো চাওক যেটো ব্লাউজৰ কাপোৰ মই ধুনীয়াকৈ এনেকুৱাকৈ অলপমান প্ৰেছ মাৰি পাৰি লৈছোঁ। তো আপোনালোকে এনেকুৱাকৈ অলপমান প্ৰেছ মাৰি পেলাই পাৰি ল'ব। তো ইয়াতে মই কি কৰিম, যিকেইটা ব্লাউজৰ পাৰ্ট কাটিং কৰিলোঁ গোটেইখিনি মই ইয়াৰ ওপৰত পাৰি ল'ম। তো এইটো চাওক এনেকুৱাকৈ আপোনালোকে গোটেইখিনি পাৰ্টকৈ কৰি পাৰি ল'ব।
আৰু চাওক এইভাগে মোৰ বহুতখিনি কাপোৰ ৰৈ গ'ল, কিন্তু সেইখিনি কাপোৰ মোৰ পিছত কামত আহিব। কিন্তু মই আগতে কৈছোঁ যে আপোনালোকে ব্লাউজ কাটিং কৰোঁতে কাপোৰ যিমানখিনি নাথাকক কিয় কাপোৰবোৰ এনেকুৱাকৈ গোটেইখিনি লাইনিংখিনি এনেকুৱাকৈ মিলাই ল'ব। তো এই কাপোৰখিনি মই যেনেকুৱাকৈ মিলাইছোঁ লাইনিংখিনি ঠিক তেনেকুৱাকৈ এতিয়া মই কাটিং কৰিম। তো এতিয়া আমাৰ ব্লাউজটো কাটিং কমপ্লিট হ'ল। তো এতিয়া আমি মেচিনত যাম, মেচিনত ব্লাউজটো চিলাম। তো এতিয়া মেচিনত আহিলোঁ আৰু মেচিনত কি কৰিম, এই যিটো ব্লাউজটো টোটেলি গোটেইকেইটা পাৰ্ট আমি লাইনিং লগাই ল'ম। তো এইটো হ'ল স্লিভছটো পিছত লাইনিং লগাম। তো এই যিখিনি বডি পাৰ্ট আছে এই পাৰ্টখিনিত আগতে লাইনিংখিনি লগাই লওঁ। তো এটা এটা কৰি লাইনিংখিনি লগাই লওঁ। তো গোটেইকেইটা পাৰ্ট আমাৰ লাইনিং লগোৱা হ'ল। এতিয়া কি কৰিম, এই লাইনিঙৰ কাষেদি যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি ছাটিব লাগিব গোটেইকেইটা পাৰ্টৰ। তো ইয়াৰে গোটেইকেইটা পাৰ্ট আমাৰ ছাটা হ'ল। এয়া গোটেইখিনি মই পাৰ্ট কৰি ছাটিলোঁ। তো এতিয়া মই দুটা পাৰ্ট মিলাই লওঁ। এই দুটা পাৰ্ট একে হ'ব, তাৰপাছত এই দুটা একে হ'ব, এই দুটা এটা হ'ব, আৰু এই দুটা এটা হ'ব, আৰু এইটো হ'ল বেক পাৰ্ট। তো এই গোটেই পাৰ্টখিনি এটা এটা কৰি জইন কৰিম। তো চাই থাকক ভিডিঅ'টো আপোনালোকে যে কেনেকুৱাকৈ জইন কৰোঁ। তো এই দুটা পাৰ্ট আমাৰ জইন হ'ব। চাওক ইয়াতে আমাৰ কি হৈছে, এই যিটো তল এই পাৰ্টটো এনেকুৱা অলপ বেকাকৈ দিয়া আছে, মানে এই যিটো তলৰ ছাইড এই তলৰ ছাইডটোত আমাৰ শ্বেপ দিয়া হ'ব। তাৰ কাৰণে আমি এনেকুৱাকৈ এইটো দুজাপ কৰি ল'লোঁ। কৰি লৈ ইয়াৰ পৰা এনেকুৱাকৈ চিলাই মাৰি অনা হ'ব। তো এইটো চাওক, এইটো আমাৰ এনেকুৱাকৈ চিলাই হ'ল। এতিয়া এই দুটা পাৰ্টৰ লগত এই দুটা পাৰ্ট জইন হ'ব। এই যিটো পাৰ্ট আছে এতিয়া এই পাৰ্টটো আমাৰ এনেকুৱাকৈ আহিব, এনেকুৱাকৈ লৈ এই সৰু ছাইড যিটো আছে এই ছাইডটো ইভাগে ৰাখিব। এই পাৰ্টটোৰ লগত এই যিটো ৰাউণ্ড শ্বেপৰ কাৰণে আমাৰ এই সৰু ছাইডটো থাকিব লাগিব। ঠিক আছে, এইটো আমি এনেকুৱাকৈ ইয়াৰ ওপৰত লওঁ, লৈ ইয়াতে দিয়ে এনেকুৱাকৈ এটা চিলাই মাৰি আহিম। তো আমাৰ এই দুটা পাৰ্ট জইন হ'ল। এতিয়া ইয়াৰে লগত জইন হ'ব এই পাৰ্টটো ইয়াৰে লগত ইয়াতে এনেকুৱাকৈ জইন হ'ব।
তো এইটো চাওক, এইটো আমাৰ দুটা পাৰ্ট চিলাই হ'ল এনেকুৱাকে। এতিয়া এই পাৰ্টটোৰ লগত এতিয়া ইয়াৰে লগত জইন আহিব এই পাৰ্টটো, যেটো সৰু পাৰ্ট কাটিং কৰিছিলো আমি, এইটো আমাৰ এনেকুৱাকে জইন আহিব। চাওক, এই পাৰ্টটো আমাৰ জইন হ'ল, দুটাতে সেম জইন হ'ল। এয়া একে ধৰণৰ জইন হৈছে। এতিয়া কি কৰিম, এই যেটো পাৰ্ট জইন কৰিলো ইয়াৰ ওপৰেদি মিহিকে এটা চিলাই মাৰিম। তো এইটো আমাৰ ওপৰৰ চিলাইটো দিয়া হ'ল। এতিয়া আমি কি কৰিম, ইয়াৰে প্লেটটো লগাম, প্লেটটো বনাব লাগিব। তাৰ কাৰণে আমি এনেকুৱা কাপোৰৰ টুকুৰা ল'ব লাগিব, যিখিনি আমাক প্লেটৰ কাৰণে লাগে, যিমানখিনি। তো এই সাইডটোতে এই সাইডটোতে কি হ'ব, আমাৰ হুকৰ সাইড হ'ব, যেটো সাইডত আমি হুক লগাও। তো এই পাৰ্টটোতে হুকৰ পাৰ্ট হ'ব। তাৰ কাৰণে আমি কি কৰিম, এই কাপোৰটো আমি এনেকুৱাকে জাপি ল'ম, জাপি লৈ ইয়াতে এটা চিলাই মাৰি ল'ম আমি। আৰু এই যেটো জইন আছে, এই জইনটোতে কি কৰিব, এটা এনেকুৱাকে সৰুকে কোৰ্চ এটা দি দিব। তো এইটো আমাৰ হুক প্লেট হৈ গ'ল। চাওক, এই কোৰ্চটো দিয়াৰ কাৰণ হ'ল এইটোৰ কাৰণ কিয়, এই কাপোৰটো আমাৰ যদি আমি এই কোৰ্চটো নিদিলে হয়, তেতিয়া এই কাপোৰটো আমাৰ এনেকুৱাকে টান খাই থাকিলে হয়। আৰু চাওক, এই বস্তুটো যিমানকে যেনেকে উঠিছে এনেকুৱাকে নুঠিলে হয়। তো সেইটো কাৰণে ইয়াতে যেতিয়া এই প্লেটটো ধৰিব, তেতিয়া ইয়াতে আমাৰ এটা কোৰ্চ দিয়াটো প্ৰয়োজন। তো এইটো আমাৰ হুক প্লেটৰ সাইডটো ক্লিয়াৰ হ'ল, এইটো আমি সাইডত ৰাখো। এতিয়া এই পাৰ্টটোতে হ'ব আমাৰ ঘাট, হুকৰ কাৰণে যেটো আমি ঘাট বনাও, এই ঘাটটো এই পাৰ্টত হ'ব। তাৰ কাৰণে আমি এইটো উল্টা কৰি লৈছো, কৰি পেলাই এই যেটো কাপোৰ আছে, এই কাপোৰটো ইয়াতে দি ফাৰ্ষ্টত এটা চিলাই মাৰি ল'ব লাগিব। তো এইটো আমাৰ হুক প্লেট হৈ গ'ল। এইটো হৈ গ'ল আমাৰ ফ্ৰন্ট পাৰ্ট, দুটা ফ্ৰন্ট পাৰ্ট ৰেডি হ'ল। এইটো আমি মিলাই চাম, এইটো বৰাবৰ মিলিছে, গলটোও মিলিছে। ঠিক আছে, তো এইটো আমাৰ ফ্ৰন্ট পাৰ্টটো ৰেডি। এতিয়া কি কৰিম, এই তলত যিখিনি আমি এক্সট্ৰাকে কাপোৰ ৰাখিছিলো, এই কাপোৰখিনি এইটো কাৰণে ৰাখিছো কাৰণ ইয়াতে আমাৰ তেতিয়া কি হ'ব, এক্সট্ৰাকে কাপোৰ ধৰিব নালাগে। তো এই যেটো এই যিখিনি কাপোৰ ৰাখিছো, এইখিনি আমি ইয়াতে ফল্ড কৰি দিম। হয়তো আপোনালোকে এইটো এক্সট্ৰাও ধৰিব পাৰে, মই প্ৰায়ভাগ ব্লাউজত মই এইটো এক্সট্ৰাকে ধৰো, ডাইৰেক্ট নেদো। তো এইটোত যিহেতু কাপোৰ বেছি আছে, তো মই ৰাখি দিছো। তো এইটো আমাৰ হৈ গ'ল। এতিয়া আমি বেক পাৰ্টৰ অলপমান কাম কৰিম। তো এইটো হ'ল বেক পাৰ্ট, আৰু আমি যেতিয়া বেক পাৰ্ট কাটিং কৰাতে ইয়াতে চেপ দিয়াৰ কাৰণে কাপোৰ ৰাখিছিলো অলপমান। তো এই যেটো গুটকা কাটিছো, ইয়াতে আমি এটা চিলাই মাৰিব লাগিব, দুটা, দুই সাইডত দুটা। তো এইটো এটা গুটকা আৰু এইটো এটা গুটকা। তো এই কাপোৰটো আমি এনেকুৱাকে ফল্ড কৰি ইয়াতে এটা চিলাই মাৰিম। তো এইটো আমি দুটা চিলাই মাৰিলে, এতিয়া কি কৰিম, এই তলত ইয়াতে আমি এতিয়া লাইনিং ধৰিব লাগিব। ইয়াতে বৰ্ডাৰ ধৰাৰ কাৰণে আমাৰ যেটো লাইনিং ৰৈ গৈছে, সেই তাৰে পৰা আমি ইয়াতে বৰ্ডাৰ ধৰিব লাগিব।
তো বেকপাৰ্টৰ আমাৰ এই তলৰ লাইনিংখিনি লগোৱা হ'ল। এতিয়া আমি কি কৰিম, শোল্ডাৰ জইন কৰিম। আৰু শোল্ডাৰ জইন কৰাৰ কাৰণে আমি কাপোৰটো এনেকুৱাকৈ চিধা কৰি ল'ম। তো এইটো আমি এনেকুৱাকৈ চিধাকৈ লৈ ইয়াৰ ওপৰেদি মিহিকৈ এটা চিলাই মাৰি ল'ব লাগিব। তো চিলাই মৰাৰ পাছত আমি এনেকুৱাকৈ এইটো উল্টা কৰি দিম। উল্টা কৰি দি আমি ইয়াতে দি আৰু এটা চিলাই মাৰি, তো এইটো চাওক আমাৰ শোল্ডাৰ জইন হ'ল। আৰু এনেকৈ 10টা শোল্ডাৰ আমি জইন কৰি ল'ব লাগিব। তো এটা আমাৰ 10টা শোল্ডাৰ জইন হ'ল। এতিয়া আমি ইয়াতে পাইপিঙৰ কামখিনি কৰিম। তো এইটো হ'ল মোৰ পাইপিং। আৰু এই যিটো পাইপিঙৰ কাপোৰ, এই কাপোৰটো আমি ফাৰ্ষ্টত এনেকুৱাকৈ আৰাকৈ কাটি ল'ম। কাটি লৈ পেলাই তাৰপাছত আমি এইটো জইন কৰিব লাগিব। তো এইটো আমাৰ পাইপিঙৰ কাপোৰটো জইন হ'ল। পাইপিঙৰ কাপোৰটো জইন হোৱাৰ পাছত আমি কি কৰিম, এই যিটো সূতা আছে, এই সূতাটো আমি কেনেকুৱাকৈ ল'ব লাগিব সেইটো মই আপোনালোকক দেখাই আছোঁ। তো ফাৰ্ষ্টত কাপোৰটোৰ মাজত সূতাটো এনেকুৱাকৈ ল'ম। লৈ পেলাই এনেকুৱাকৈ ফল্ড কৰি এই যিটো মেচিনৰ থ্ৰেড আছে, এই থ্ৰেড ফিট আছে, এই ফিটটোৰ ভিতৰত এনেকুৱাকৈ দিম, যাতে আমাৰ সূতাটোত চিলাই নপৰে। সেনেকুৱাকৈ আমি ফিটটো এডজাষ্ট কৰি ল'ম। ইয়াৰ আগতে মই এটা ভিডিঅ'ত দেখাইছোঁ। তো চিলাই এনেকুৱাকৈ আমি এটা বৰাবৰ চিলাই মাৰি আনিম, যিমানখিনি আমাক পাইপিঙৰ কাপোৰখিনি আছে গোটেইখিনি লৈ গৈ। তো এইটো আমাৰ পাইপিংখিনি চিলাই হ'ল। তো এইটো আমাৰ চিলাইখিনি হ'ল। এতিয়া মই আপোনালোকক পাইপিংখিনি দেখাই দি আছোঁ। এয়া তো এনেকুৱাকৈ গোটেইখিনি কাপোৰত আমি পাইপিংটো বনাই ল'ম। বনাই লোৱাৰ পিছত এই যিটো ব্লাউজ আছে, ব্লাউজটোত আমি যিটো গলৰ ফ্ৰণ্ট ছাইড, সেই ছাইডৰ পৰা আমি এনেকুৱাকৈ আকৌ আমি ব্লাউজত এনেকুৱাকৈ চিলাই মাৰি আনিম। ছেম এনেকুৱাকৈ ফিটটো আমি কোনো ধৰণৰ লৰচৰ নকৰোঁ। তো যদি স্কুৱাৰ ব্লাউজ হয়, তেতিয়া আমি কি কৰিম, একদম কোণাটোতে এনেকুৱাকৈ লগাই এনেকুৱাকৈ মেচিনেদি আমি একদম কোণাটোত এনেকুৱাকৈ 2-3বাৰমান চিলাই উঠাই ল'ম, যাতে এইটো আমাৰ পাইপিঙত চিলাইটো নপৰে। পাইপিঙৰ যিটো চিলাই আনিম, সেই চিলাইটোৰ পৰা আমি পাইপিঙৰ ইপাকে চিলাইটো পাৰি কৰি দিম। তেতিয়া কি হ'ব, এই কোণাটো আমাৰ ধুনীয়াকৈ এটা গাঁঠ হৈ থাকিব। তো মই পাইপিংটো ফিনিচিং হোৱাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। তো পাইপিংটো আমাৰ ব্লাউজত চিলাই মৰা হ'ল, এটা চিলাই মাৰিলোঁ। এতিয়া ছেকেণ্ড আমি আৰু এটা চিলাই মাৰিব লাগিব। আৰু তাৰ আগতে এই যিবোৰ কোণা আছে, এই কোণাখিনি আমি এনেকুৱাকৈ কাট কৰি দিম। তো 10টা কোণাই আমি এনেকুৱাকৈ কাট কৰি দিম। এইটো আমাৰ চাওক। আৰু এই যিখিনি এক্সট্ৰা সেইবোৰ কাট কৰি দিম। আমাক ফল্ড ভিতৰত সোমাই দিয়াৰ কাৰণে যিখিনি লাগে সেইখিনি ৰাখি বাকীখিনি আমি কাট কৰি দিম। তাৰপাছত এই ছাইডৰ পৰা আমি এই মাথাটো এনেকুৱাকৈ ফল্ড কৰি দিম।
আৰু এই সাইডটো আমি এনেকুৱাকৈ ফল্ড কৰি দিম ফল্ড কৰি দি আকৌ এনেকুৱাকৈ এটা ফল্ড মাৰিম ফল্ড মাৰি এতিয়া আমি ইয়াৰে কাষেদি বৰাবৰ এটা চিলাই মাৰিম তো এটা আমাৰ পাইপিংটো চিলাই কৰা হ'ল তো এতিয়া মই আপোনালোকক দেখাই দি আছোঁ যে দেখাত কেনেকুৱা লাগিছে এইটো চাওক এই যেটো কোণাত মই চিলাই মাৰিছোঁ চাওক আপোনালোকে হয়তো এনেকুৱাকৈ স্কুৱাৰ ব্লাউজত বেক নেক স্কুৱাৰ থাকিলে তেতিয়া কি হয় ডাইৰেক্টলি মাৰি দিয়ে তো কোণাবোৰ নুঠে তো এইটো চাওক পাইপিঙৰ ফিনিচিংটো বহুত ধুনীয়া হৈছে তো পাইপিংটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব ইয়াতেও ঠিক আছে তো এতিয়া আমি স্লিপছৰ কামখিনি কৰিম তো এইটো হ'ল স্লিপছ তো এই স্লিপছটোত মই বেলেগ এটা ব্লাউজৰ পৰা পাৰি কাটি আনি পেলাই ইয়াতে লগাম তো সেইখিনিও মই আপোনালোকক দেখাম তো চাই থাকিব ফাৰ্ষ্টত স্লিপছটোত আমি লাইনিং লগাই ল'ম তো স্লিপছটোত আমাৰ লাইনিং লগোৱা হ'ল আৰু এই যেটো পুৰণা ব্লাউজ এই পুৰণা ব্লাউজটোৰ পৰা এই হাতৰ যিখিনি পাৰি আছে এই পাৰিখিনি কাটি আমি নতুন যেটো ব্লাউজ হেতুত লগাম তো এইটো মই স্লিপছটো খুলি লৈছোঁ আৰু এইখিনি লগাই কাটি দিম তো এইটো কাটি দিলোঁ এতিয়া এই যেটো লাইনিং আছে এই লাইনিংটো আমি খুলি পেলাই ল'ম খুলি পেলাই এনেকুৱাকৈ সূতাবোৰ চাফা কৰি ল'ম তো চাফা হোৱাৰ পাছত এই যেটো স্লিপছ এই স্লিপছটোৰ আমি এইটো ইয়াতে এনেকুৱাকৈ লগাম তো তাৰ কাৰণে কি কৰিম আমি ফাৰ্ষ্টত এই যেটো স্লিপছ আছে এই স্লিপছটোৰ এটা মাথা আমি এনেকুৱাকৈ ফল্ড কৰি দিম ফল্ড কৰি পেলাই যেনেকুৱা আমি পাৰি লগাও ঠিক তেনেকুৱাকৈ এইটো লগাম তো এনেকুৱাকৈ আমি 10টা স্লিপছ বনাই ল'ব লাগিব তো 10টা স্লিপছ আমাৰ ৰেডি হ'ল এয়া চাওক সেম হ'ল এতিয়া আমি এই স্লিপছটো ব্লাউজত লগাম তাৰ আগত আমি ব্লাউজটোৰ যেটো বডিটো ফিটিং কৰিব লাগিব তো এইটো আছিল মোৰ বেক পাৰ্টৰ মিডিল পইণ্ট আৰু এই মিডিল পইণ্টৰ পৰা আমি ফ্ৰণ্ট পাৰ্ট মিলাব লাগিব তো বহুতৰ ধৰকচোন আমাৰ ব্লাউজ এক সাইড বেকা হৈ থাকে তো এইটো প্ৰবলেম তো আপোনালোকে মিডিল পইণ্টত মাৰ্জিন কৰি এতিয়া আমি কি কৰিম একদম কাষেদি এটা চিলাই মাৰিম চিলাই মাৰি এইটো ফিটিং কৰি তাৰ পিছতে বডিটো ফিটিং কৰি লম তাৰ পাছত আমি স্লিপছ ফিটিং কৰিম তো এটা আমাৰ বডিটো ফিটিং হ'ল এতিয়া আমাৰ যেটো পুৰণা ব্লাউজ সেই ব্লাউজটোৰ হিচাপত আমি এইটো জুখি ল'ম বডি পাৰ্টটো তো বডিটো আমাৰ ঠিক আছে এতিয়া আমি কি কৰিম অকণমান তলটো আমাৰ বেছি আছে যিহেতু হেতু আমি অলপমান কমাই ল'ম তো এইখিনি কমাই লৈ আমাৰ যেটো স্লিপছ আছে এতিয়া স্লিপছটো আমি এনেকুৱাকৈ দুজাপ কৰি ল'ম দুজাপ কৰি লৈ যেটো আমাৰ পুৰণা ব্লাউজ আছে সেই ব্লাউজটোৰ হিচাপত আমি স্লিপছটো জুখি ল'ম যে কাফটো আমাক কিমানখিনি লাগে তো এনেকুৱাকৈ কাফটো জুখি ল'ম তেনেকুৱাকৈ ধৰি ইয়াতে আপোনালোকে মাৰ্জিন উঠাই ল'ব চকেদি তেতিয়া কি হয় আমাৰ এইটো লৰচৰ নহয় তো এনেকুৱাকৈ ওপৰ আৰু তলতে মাৰ্জিন উঠাই ল'ব মাৰ্জিন উঠাই আমি এনেকুৱাকৈ চিলাই মাৰিব লাগিব তো তাৰপিছত আমি যেটো আমাৰ ব্লাউজটোৰ জোখত আমি এনেকুৱাকৈ আনমোলটো জুখি ল'ম তো এনেকুৱাকৈ আমি 10টা স্লিপছ চিলাই ল'ম চিলাই লোৱাৰ পাছত আমি এতিয়া এটা এটা কৰি স্লিপছটো ফিটিং কৰিম তো এইটো চাওক মই 10টাই চিলাই লৈছোঁ এইটো চিধা কৰি দেখাই দি আছোঁ আপোনালোকক তো এতিয়া আমি স্লিপছটো লগাম আৰু মই ব্লাউজটো কাটিং কৰাতে যেটো স্লিপছৰ তাল পাৰ্ট চাটিছিলোঁ হেতু আমাৰ ফ্ৰণ্ট সাইডত থাকিব লাগিব
সেইটো হিচাপত আমি স্লিপছটো এনেকুৱাকৈ ধৰি ল'ম। এনেকুৱাকৈ জইনৰ লগত যিটো তলৰ জইন সেই জইনটোৰ লগত এনেকুৱাকৈ জইনটো মিলাই লওঁ। মিলাই পেলাই আমি স্লিপছটো লগাব লাগিব। তো আৰু এনেকুৱাকৈ আমাৰ 10টা স্লিপছ লগোৱা হ'ল। তো এইটো চাওক, মই স্লিপছটো লগাইছোঁ, 10টা স্লিপছ লগাইছোঁ। তো চালে যিসকলে স্লিপছ লগাব নাজানে তেওঁলোকেও স্লিপছটো এনেকুৱাকৈ লগাব। আজিৰ এই ভিডিঅ'টোত মই যেনেকুৱা ক'লোঁ লগালে আৰু মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম। তো এইটো চাওক, কোনো ধৰণৰ কোচ খোৱা নাই স্লিপছ আৰু টানো খোৱা নাই। তো এতিয়া ব্লাউজটো আমাৰ চিলাই ৰেডি হ'ল। এতিয়া ব্লাউজটো আমি ফিনিচিং কৰিম, প্ৰেছ মাৰিম। প্ৰেছ মাৰি পেলাই তাৰপিছতে বাকীখিনি মই আপোনালোকক দেখাই আছোঁ। তো এইটো আমাৰ ব্লাউজটোত কমপ্লিটলি ৰেডি হ'ল। এয়া চাওক, প্ৰেছ মাৰি হুক চুক লগাই প্ৰেছ মাৰিলোঁ। প্ৰেছ মৰাৰ পিছত এনেকুৱা লাগিছে। চাওক পাইপিংটোৰ ফিনিচিং চাওক। আৰু এয়া স্লিপছটো চাওক, এইখিনি বেলেগ এটা ব্লাউজৰ পৰাই কাটি লগাই দিলোঁ। এতিয়া গোটেই ব্লাউজটো চাওক টোটেলি। আৰু এইটো হ'ল ব্লাউজটোৰ বেক চাইড। তো চাওক, এই যিটো কোণাটো ধুনীয়া হৈ আছে আৰু বেক চাইডৰ ফিনিচিংটো চাওক। এই চাওক, কোণাটো বহুত ধুনীয়াকৈ কোণা হৈ আছে। তো এনেকুৱাকৈ আপোনালোকে এটা চিলাই মাৰি দিব কোণাটোত। চাব বহুত ধুনীয়া হ'ব কোণাটো। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। বাই বাই, লগ পাম আৰু এটা